মৃণাল শইকীয়াৰ ওপৰত বিতুষ্ট বিজেপি নেতৃত্ব। সৰ্বভাৰতীয় দলটোত মৃণাল শইকীয়াই আনিছে বিভেদ। পূৰ্বে বিজেপিত নাছিল উজনি নামনিৰ সংঘাত। বিষয়ববীয়া সভাত মৃণাল শইকীয়া সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত। মৃণাল শইকীয়াৰ উজনি নামনিৰ বিতৰ্কত মাত মতা নাই বিজেপিৰ নেতা মন্ত্ৰীয়ে। কিন্তু ভিতৰি ভিতৰি ক্ষোভিত বিজেপিৰ বহু জ্যেষ্ঠ নেতা। দলৰ অনুশাসন ভংগ হোৱাৰ ভয়ত বহু নেতাই মুখ খোলা নাই উজনি নামনিৰ প্ৰসংগত। এতিয়া বিজেপিত এলাগি মৃণাল শইকীয়া। পিছে মৃণাল শইকীয়ালৈ বৰ্তমানো যোৱা নাই কাৰণ দৰ্শোৱাৰ জাননী। এতিয়াও কিয় মৃণাল শইকীয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা নাই বিজেপিয়ে? ইয়াকে লৈ প্ৰশ্ন বিজেপিৰ ভিতৰ চৰাত। বিষয়টো সন্দৰ্ভত সভাপতি ভৱেশ কলিতাৰ মন্তব্য। মুখ্যমন্ত্ৰী ব্যস্ত হেতুকে মৃণাল শইকীয়াৰ বিষয়ত আলোচনা হোৱা নাই। বিজেপিত উজনি নামনি নাথাকে। উজনি নামনিত বিজেপিৰ কাৰ্যকৰ্তা আছে। উজনি নামনি কামৰূপ দৰং ৰাজনীতি বিজেপিত নচলে। পিছে 19-20 জুনত বিষয়টো সন্দৰ্ভত হ'ব আলোচনা। আমি এতিয়া পৰ্যালোচনা সভা বৈঠক কৰিব পৰা নাই, কাৰণ এইকাৰণে পৰা নাই আমাৰ এইবেলি প্ৰথমবাৰ উৰিষ্যাত চৰকাৰ হ'ল। অৰুণাচলত আমি তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ কৰিলোঁ বিজেপি নেতৃত্বত। উৰিষ্যাত আমাৰ খুব ভাল ৰিজাল্ট আপোনালোক সকলোৱে জানে। তাৰ শপত গ্ৰহণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যস্ত আছে আৰু অৰুণাচলৰ শপত গ্ৰহণৰ কাৰণে ব্যস্ত আছে। এই গোটেইখিনি কাম হোৱাৰ পিছতে আমি 19-20 তাৰিখৰ ভিতৰত আমাৰ ৰাজ্যিক বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া লগতে আমাৰ কোৰ কমিটিৰ সভা অনুষ্ঠিত কৰা হ'ব। দল আমি হ'লোঁ ৰাষ্ট্ৰীয় দল, আমি হ'ল সৰ্বভাৰতীয় দল। আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে আমি ডাঙৰ হওঁ। ইয়াত আমাৰ দলত উজনি নামনি এইবিলাক নাথাকে। উজনি নামনিত আমাৰ কাৰ্যকৰ্তা আছে। মই এইখিনি ক'লোঁ। আমাৰ আইডিঅ'লজি বিশাল আইডিঅ'লজি। এই আইডিঅ'লজিত উজনি নামনি কামৰূপ দৰঙৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীত নচলে। এনেদৰেই মৃণাল শইকীয়াৰ উজনি নামনি বিতৰ্কই জোকাৰিছে বিজেপিৰ ভিতৰ চৰাত। পিছে মৃণাল শইকীয়াৰ শাস্তি কি হ'ব? 19-20 জুনতহে জানিব পৰা যাব। গুৱাহাটীৰ পৰা ৰঞ্জিতা ৰাভাৰ প্ৰতিবেদন, প্ৰথম খবৰ।